এই মুহূৰ্তে জনাইছো সমূহ দৰ্শকক এটা ব্ৰেকিং নিউজ। পুৱতি নিশা প্ৰায় 3:30 মান বজাত হাজো আৰক্ষীৰ গুলী চালনা। যোৱা 25 তাৰিখ বৃহস্পতিবাৰে পুৱতি নিশা হাজোৰ ভৈল্লাপৰীৰ এগৰাকী 14 বছৰীয়া কিশোৰী লাভজেহাদৰ বলি হৈ প্ৰাণ হেৰুৱাইছিল। কিশোৰীক প্ৰেমৰ জালত পেলাই হত্যাকাণ্ড সংঘটিত কৰি হাজো আৰক্ষীৰ জালত পৰিছিল লম্পট প্ৰেমিক ৰাহুল হুছেইন। আজি হাজো আৰক্ষীয়ে ৰাহুল হুছেইনক লগত লৈ ঘটনা সন্দৰ্ভত এক অভিযান চলাইছিল আৰু অভিযান চলাই থকা অৱস্থাত ৰাহুল হুছেইনে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে হাজো আৰক্ষীয়ে গুলী চালনা কৰে। বৰ্তমান ৰাহুল হুছেইন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। যোৱা বৃহস্পতিবাৰে যিটো ঘটনা ঘটিছিল আমাৰ গাঁৱৰে নিতামণি দাস তেখেতক এজন মুছলিম ল'ৰাই তেওঁৰ ৰাহুল হুছেইন তেওঁ বলাৎকাৰ কৰি হত্যা কৰিছিল। আজি পুৱতি নিশা আকৌ তেখেতক ঘটনা পৰিদৰ্শন কৰাৰ কাৰণে আনিছিল। তেখেতে পেচাব কৰিম বুলি পলায়নৰ চেষ্টা কৰে, তেতিয়া আৰক্ষী ভৰিত এনকাউণ্টাৰ কৰা বুলি শুনিছোঁ। কি ক'ব এই ঘটনা সম্পৰ্কে? কি ক'ব এই ঘটনা সম্পৰ্কে? মানে দোষী উচিত শাস্তি পাওক, আমি সেইটোৱে কামনা কৰিছোঁ। ভৱিষ্যত যাতে এনেকুৱা ঘটনা নহয় তাৰ বাবে আমি কামনা কৰিছোঁ। যিটো ঘটনা হৈ গৈছে আপোনালোকে চবেই জানে, আমাৰ সমাজটিয়ে জানে, হাজো সমাজটিয়ে জানে। সেই ছোৱালীজনী মাৰা বুলি গম পাইছোঁ আৰু পুলিচে তদন্ত কৰাত তথ্যখিনিক লৈ পুলিচে আটক কৰিছে। নামটো কি আছিল? ৰাহুল হুছেইনক। তেখেতক আটক কৰাত থানাৰ পৰা ইয়াত আনিছিল। আনাত যোৱা ৰাতি বৃহস্পতিবাৰৰ ঘটনাটো হৈছিল। যোৱা ৰাতি পুলিচে তদন্ত কৰিবৰ কাৰণে আনাত পলাবলৈ তেখেতে চেষ্টা চলাইছিল। চলোৱাত তেখেতক নিউজ ডেস্ক ৰিপৰ্ট, নিয়মীয়া খবৰ। আটক কৰে।